বন্ধু বান্ধৱীসকল, বাস্তুশাস্ত্ৰৰ মতে কোৱা হয় যে মানুহ ধনী হোৱাৰ আগত এইকেইটা শুভ লক্ষণে দেখা দিয়ে। এই শুভ সংকেতকেইটাই এইটো বুজায় যে আপোনাৰ জীৱনত কিবা ডাঙৰ আৰু সুখৰ দিন আহিব আৰু মা লক্ষ্মী খুব সোনকালে আপোনাৰ ঘৰত প্ৰৱেশ কৰিব। হিন্দু ধৰ্মৰ মতে মা লক্ষ্মীক ধনৰ দেৱী বুলি কোৱা হয়। যি ব্যক্তিৰ ওপৰত মা লক্ষ্মীৰ কৃপা থাকিব তেওঁৰ ঘৰখন কেতিয়াও অভাৱৰ সন্মুখীন নহয়। মাতা লক্ষ্মীক প্ৰসন্ন কৰিবৰ বাবে মানুহে ঘৰত নানা ধৰণৰ উপায় অৱলম্বন কৰে। মানি অহা হৈছে যে যিখন ঘৰত মা লক্ষ্মীৰ কৃপা থাকে সেইখন ঘৰত কিছুমান শুভ লক্ষণ দেখা দিয়ে। যেতিয়া কোনো ব্যক্তি ধনী হ'বলৈ ধৰে তেতিয়া প্ৰকৃতিয়েও কিছুমান বিশেষ সংকেত দেখা দিয়ে। তেতিয়াহ'লে আহকচোন আজি আমি জানো কোনকেইটা শুভ লক্ষণে দেখা দিয়ে। বন্ধুসকল, আপুনি যদি মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ মই অনুৰোধ জনাইছোঁ আৰু মোৰ এই ভিডিঅ'টো আন 10জনলৈ শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ কেতিয়াও নাপাহৰিব। আহকচোন জানো এই সংকেতকেইটানো কি। ৰাতিপুৱা শুই উঠিয়ে যদি শংকৰ ধ্বনি শুনিবলৈ পায় তেতিয়াহ'লে জানিব আপোনাৰ জীৱনত কিবা ভাল খবৰ আহিব। এই সংকেতে এইটো বুজায় যে আপোনাৰ বেয়া সময় এতিয়া ভাল সময়লৈ সলনি হ'বলৈ ধৰিছে। হাতত খজুতি হোৱাটো জ্যোতিষশাস্ত্ৰৰ মতে ভাল দিনৰ সংকেত। যদি যিকোনো পুৰুষৰ সোঁ হাতত আৰু মহিলাৰ যদি বাওঁ হাতত খজুতি হয় তেতিয়াহ'লে ইয়াক শুভ আৰু ভাল সংকেত বুলি মনা যায়। ইয়াৰ অৰ্থ এইটো যে আপোনাৰ জীৱনৰ লগত জড়িত টকা পইচাজনিত সমস্যা এতিয়া নাইকিয়া হ'ব আৰু আৰ্থিক স্থিতি মজবুত হ'ব। যদি আপোনাৰ ঘৰত তুলসীৰ পাত খুব ঘনকৈ আৰু লহপহকৈ সেউজীয়া হৈ বৃদ্ধি হৈ আহে তেতিয়াহ'লে এইটো বুজা যায় যে আপোনাৰ ঘৰত সুখৰ লগতে ধন আৰু সমৃদ্ধিৰে উপচি পৰিব। যদি ৰাতিপুৱাৰ সময়ত আপোনাৰ ঘৰৰ সন্মুখত ভোকত থকা গাই গৰু আহি ৰৈ থাকে তেতিয়াহ'লে ইয়াক ঈশ্বৰৰ আশীৰ্বাদ বুলি ভাবিব লাগে আৰু এই গাইজনীক ৰুটি নাইবা পালেং শাক খাবলৈ দি বিদায় দিব লাগে। ইয়াৰ অৰ্থ এয়ে যে মা লক্ষ্মীয়ে নিজে আপোনাৰ ঘৰত পদৰ ধূলা পেলাইছেহি। ঝাৰু আৰু মা লক্ষ্মীৰ মাজত গভীৰ সম্পৰ্ক আছে। যদি আপুনি ৰাতিপুৱাই কোনো ব্যক্তিয়ে ঝাৰু মাৰি থকা দেখা পায় তেতিয়াহ'লে এইটো বুজিব যে আপুনি খুব সোনকালেই ধনী হ'ব। ৰাতিপুৱা অফিচ যোৱা সময়ত যদি একেৰাহে 5 দিনমান যদি কোনো ব্যক্তিয়ে ঝাৰু দি থকা দেখা পায় তেতিয়াহ'লে এইটো বুজিব যে এতিয়া আপোনাৰ দুখৰ দিনৰ অন্ত পৰিব। যদি ৰাতিপুৱা ঘৰৰ সন্মুখত বা যিকোনো ঠাইত পইচা পৰি থকা দেখা পায় তেতিয়াহ'লে এইটো বুজিব যে খুব সোনকালেই আপোনাৰ ঘৰত টকা পইচাৰ উভৈনদী হ'ব। কাপোৰ খোলা বা পিন্ধাৰ সময়ত যদি আপোনাৰ জেপৰ পৰা পইচা পৰে তেতিয়াহ'লে এইটোও বুজিব যে আপোনাৰ ঘৰত টকা পইচাৰে উপচি পৰিব। যদি আপোনাৰ ঘৰত মেকুৰীৰ পোৱালি জন্ম হৈছে তেতিয়াহ'লে এইটোও এটা শুভ সংকেত। যদি ৰাতিপুৱাই 3টা জেঠী একে ঠাইতে দেখা দিয়ে তেতিয়াহ'লে ইয়াকো শুভ মনা যায়। এইটো মা লক্ষ্মীৰ আগমনৰ লক্ষণ হয়। এইটো কোৱা হয় যে যদি জেঠীকেইটা এটাই আনটোৰ পিছে পিছে গৈ থকাও আপুনি যদি দেখা পায় তেতিয়াহ'লে ইও ঘৰৰ উন্নতিৰ সংকেত। দীপাৱলীৰ দিনাখন তুলসী গছত জেঠী বগাই থকা দেখাটো এটা শুভ লক্ষণ। মা লক্ষ্মীৰ বাহন ফেঁচা চৰাই। যদি আপুনি আপোনাৰ ঘৰৰ বাহিৰত কেইবাদিনো ফেঁচা চৰাই দেখিছে তেতিয়াহ'লে মানি ল'ব যে আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ আগমন নিশ্চয় হ'ব আৰু আপোনাক খুব সোনকালেই সুখেৰে ভৰাই তুলিব। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু কমেণ্টত মা লক্ষ্মী নিশ্চয় লিখিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ হৈ থাকক। আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।